এইখিনি মাছ আমি ধৰিলোঁ। ও গাইছ, এতিয়া মোৰ অৱস্থাটো চাই লওক। এইফালে গোটেই বোকা চোকা লাগি আছে। ইমান কুঁৱলী পুহ মাহতো পৰা নাছিলে চাগে। গা বেয়া যিহেতু এনেদৰে ৰ'দতে বহি আছোঁ। এই 9টা বজালৈকে কুঁৱলী ভগাই নাই। হেল্ল' গাইজ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে চাগে। আৰু মোৰ খবৰ ইমান এটা ভাল নহয়। গা চা একেবাৰে ভাল নহয়। কাঁহত পূৰা পানী লগা জ্বৰ হৈ আছে। মাত ভালদৰে ওলোৱাই নাই। আৰু এতিয়া ৰাতিপুৱাই শুই উঠিছোঁ। শুই উঠি কাপোৰ চাপোৰ খোলা আছিলে, মুখ চুখ ধুই আকৌ কাপোৰ পিন্ধি লৈছোঁ। আমাৰ এইফালে মানে বহুত কুঁৱলী পৰিছে। পুহ মাহতে ইমান কুঁৱলী পৰা নাছিলে। চাই লওক কিমান কুঁৱলী পৰিছে, বহুত কুঁৱলী পৰিছে। আৰু এই ৰাতিপুৱাই মায়ে গোটেইখন মুচি থৈ দিছে। চাই লওক ইমান ঠাণ্ডাত উঠি গোটেইখন মুচি থৈ দিছে। মানে চোতালখন অকণো লেতেৰা হৈ থাকিবলৈ নিদিয়ে, একদম চাফা হৈ থাকিব লাগিব। সেইটো কাৰণে গোটেইখন মুচি থৈ দিছে। এতিয়া আহিলোঁ মই পাকঘৰলৈ চাহ বনাবৰ কাৰণে। আৰু আমাৰ গেছটো শেষ হোৱা বহুত দিনেই হ'ল। গেছটো কেতিয়া ভৰাব পাৰিম সেইটো নাজানো আৰু, কিন্তু আমি এতিয়া জুইতে বনাই থাকিবলগীয়া হৈছে। আৰু এতিয়া ঠাণ্ডা দিন, জুইত বনালেও ইমান অসুবিধা নহয়। গৰম দিনতহে বহুত অসুবিধা হয়, যিহেতু বহুত গৰম হৈ যায় জুই ধৰিলে। আৰু অইন দিনা ময়ে বিচনা পাৰোঁ, আজি মায়ে বিচনা পাৰিছে। মই মানে বিচনা নপৰাকৈ ডাইৰেক্ট মুখ ধুলোগৈ। আৰু গাইছ, আজি আমাৰ মামাহঁতৰ মানে ঘৰ ভাঙিব। ঘৰ আগতেই ভঙা আছিলে বাৰু, আগৰ দুকোঠালি ভঙা নাছিলে, পিছৰ দুকোঠালি ভাঙিলে। আৰু এতিয়া আগৰ দুকোঠালি আজি ভাঙিব, মানে টিংখিনি এৰুৱাব। এয়া চাই লওক, পিছফালে দুকোঠালি বনাই থোৱা আছে, মানে ৱাল চোৱাল দি থোৱা আছে। আৰু এয়া ইটা আনি থৈ দিয়া আছে আগফালে দুকোঠালি বনাবৰ কাৰণে। ভিডিঅ' কৰি থাকোঁতে মই চাহ খাবলৈ পাহৰি গৈছিলোঁ। এয়া চাই লওক, আমাৰ ঘৰত মাত্ৰ 2টা পিঠা আছেগৈ, বিহুৰ পিঠা গৈ। মই বাৰু নাখালোঁ তিল পিঠা, গাটো ভাল নহয় যিহেতু, সেইকাৰণে তিল পিঠা নাখালোঁ মই। এতিয়া আহিছোঁ গোহালিলৈ। গৰুকেইটা গোহালিতে আছে, এৰাল দিয়াই নাই। ব'লক গৰুকেইটা এৰাল দি লওঁ। আৰু এয়া হৈছে আমাৰ গৰুকেইটা। গাইছ, আমাৰ ইয়াত কিমান কুঁৱলী পৰিছে চাই লওক। ইমান কুঁৱলী পুহ মাহতো পৰা নাছিলে চাগে। আৰু পথাৰত মানে একো দেখাই নাই কুঁৱলীৰ পৰা। এতিয়া প্ৰায় 9টামান বাজিছে, মই গৰু দিবলৈ আহিছোঁ। এতিয়ানো কুঁৱলী বহুত হৈ আছে পথাৰত, চাই লওক। এয়া কুঁৱলীৰ পৰা ভালকৈ বস্তু মানে আঁতৰৰ বস্তুবিলাক দেখাই নাই। আৰু আমাৰ গৰুকেইজনী এইকেইজনী। সঁচাই দেই, ইমান কুঁৱলী পুহ মাহতো পৰা নাছিলে চাগে, এতিয়া পৰিছে। এই 9টা বজালৈকে কুঁৱলী ভগাই নাই। আৰু মোৰ গা বেয়া হৈ আছে এই কুঁৱলীৰ মাজত, আৰু বেছিহে হ'ব। উপায়টো নাই, গৰু এৰাল দিবলৈ আহিবই লাগিব। আৰু মই গৰু এৰাল দি অহালৈকে ইয়াত টিং এৰুৱাই হৈছে প্ৰায়। বেয়াও লাগিছে ঘৰটো ভঙাৰ কাৰণে, যিহেতু এইটো আমাৰ ককাহঁতি থকা ঘৰেই আছিলে, বহুত দিনীয়া ঘৰ। কিন্তু উপায় নাই, যিহেতু কাঠবোৰ বেয়া হৈ গৈছে, সেইকাৰণে আকৌ নতুনকৈ বনাবই লাগিব। আৰু এয়া আমাৰ মায়ে মইনা মামাহঁতৰ ঘৰ চোতাল সাৰি আছেগৈ, মানে সিহঁতৰ ঘৰত মানুহ নাই, এফালে গৈছে। আৰু গোটেই চোতালখন ছাগলীয়ে হাগি মুটি থৈ দিছে, সেইবাবে মায়ে চাফা কৰি দিলেগৈ। আৰু এয়া চাই লওক, চোতাল সাৰিবলৈ গৈ ৰাস্তা দি অহা মানুহৰ লগত কেনেদৰে লেকচাৰ মাৰি আছে। এইজোপা আমাৰ গুৰুঘৰৰ সন্মুখত ৰুই থোৱা তুলসীজোপা, চাওকচোন কিমান ধুনীয়া লাগিছে, হল ফলকৈ মানে হৈ আছে। গোটেই মানে জোপোহা হৈ আছে গছজোপা। আৰু তুলসী পাতৰ উপকাৰিতা বহুত আছে। তুলসী পাত খালে তেজ পৰিষ্কাৰ হয়, আৰু তুলসী পাতৰ চাহ খালে বহুতো বেমাৰৰ পৰা নিৰাময় হয়। আৰু এতিয়া মই আমন জীৱনকৈ ৰ'দতে বহি ঘৰটো ভঙা চাই আছোঁ, মানে টিংখিনি এতিয়ালৈকে এৰুৱাই হোৱাই নাই। আৰু গা চা যিহেতু ভাল নহয়, সেইবাবে মই ৰ'দতে বহি আছোঁ, মানে গুৰুঘৰৰ সন্মুখতে বহি আছোঁ মই। আৰু এইটো আমাৰ মৰম লগা গুলু মুলুটো। এতিয়া মামাহঁতৰ ল'ৰাটো মোৰ হাতত দিলেহি, ইয়াক অলপ টাইম ল'ব লাগিব। তেতিয়ালৈকে মাকে মানে কাম বন কৰি গা পা ধুই আজৰি হৈ ল'ব, হয় নাই, হয় নাই, হয় নাই। আৰু গাইছ, এতিয়া মোৰ বহুত ভোক লাগিছে। এতিয়া 12:30মান বাজিছে চাগে। আৰু এইফালে আছে মাংসৰ চব্জি, আৰু এইফালে মাছৰ চব্জি। আজি মাছ মাংস দুয়োটাই। আৰু লগতে লৈছোঁ জলকীয়া 3টা, মানে ঘৰৰ কণ জলকীয়া 3টা। আৰু এতিয়া দেৰি নকৰি ভাতকেইটা খাই লওঁ জল্দি। ভাত খোৱাৰ সময়ত ভিডিঅ' কৰিবলৈও মন নাযায় মোৰ, ভাতকেইটালৈহে মন গৈ থাকে বেছিকৈ। ভাতকেইটা খাই আহিয়ে দেখিলোঁ এয়া আমাৰ মায়ে মাছ ধৰি আনিলে। আৰু এয়া বৰালি মাছ, সৰু সৰু বৰালি মাছ হয়। আৰু এইফালে মূৰা মাছ আছে, পুঠি মাছো আছে লগতে। আৰু মায়ে মাছ ধৰিছিলে আমাৰ ওচৰৰে খুৰী এজনীৰ ঘৰৰ পুখুৰীত। আৰু মই মাছকেইটাকে চাই আছোঁ, কিন্তু মই এয়া মাছ নাখাওঁ, মানে মই বৰালি মাছ নাখাওঁৱে। লগতে মূৰা মাছ এইবিলাক অলপমান ভাজিলে খাওঁ, কিন্তু চব্জিত দিলে এয়াও নাখাওঁ মই। আৰু আমি গাঁৱলীয়া মানুহ, আমাৰ তামোল পাণ মেইন। ভাত খাই উঠি মুখখন কিবা কিবি লাগি আছে, সেইকাৰণে তামোল এখন সোমোৱাই ল'লোঁ। কোনে কি কৰে কৈ থাকক, সেইবিলাক কথাত গুৰুত্ব নিদিওঁ, খোৱা মানুহ খামেই, তামোল মেইন হয় আমাৰ বাবে। আৰু মই আহিলোঁ এতিয়া পিছফালে কাম এটা কৰিবৰ কাৰণে। মই জেগা অকণ চাফা কৰি থৈছিলোঁ, আৰু কাম কৰা মানুহকেইজনে আনি ইয়াতে টিংখিনি থৈ দিলে। আমি নক'লেনো মানুহকেইজনে কেনেকৈ গম পাব সেইটো মানুহকেইজনৰ গাত মানে ভুল নহয়। কিন্তু এতিয়া মই এই টিংখিনি নি এই কাঠগালৰ ওপৰত থ'বগৈ লাগিব। গোটেই মামাহঁতৰ কাঠ টিং ইয়াতে থৈ দিয়া আছে। গাইছ, এতিয়া মোৰ অৱস্থাটো চাই লওক। এইফালে গোটেই বোকা চোকা লাগি আছে, ঘৰৰ অলপমান কাম কৰি আছোঁ। কাম মানে কিনো আৰু, এইডোখৰত গাঁত এটা খান্দি আছোঁ। এয়া লেট্ৰিন বনাবৰ কাৰণে গাঁত খান্দি থকা হৈছে। এইটো গাঁতটো ইমান দ অকলে খান্দিছোঁ দেই, গোটেই একেবাৰে ঘাম চাম ওলাই গৈছে, ফোপাইছোঁ পূৰা। আৰু এতিয়া 4:30মান বাজিছে, কাম চাম কৰি হ'ল, ময়ো গা পা ধুই ল'লোঁ। চ' আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু যিসকলে ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।